Hello everyone, আপোনালোকৰ হবলগীয়া পেপাৰ S1.3 এক্সামৰ ইউনিট 3 কেইটামান most important question মই ইয়াত আলোচনা কৰিম আৰু ইউনিট 1 ৰ ভিডিওটো অলৰেডি মই বনাই দিছো লিংকটো এইখন ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে যদি আপোনালোকে বিচাৰে তাৰ পৰা চাব পাৰিব লগতে টেলিগ্ৰামৰ লিংকটো এইখন ভিডিওৰ ডেসক্ৰিপচনত আছে আপোনালোকে জয়েন হ'ব পাৰিব আৰু যদি ভাল লাগে তেনেহলে ভিডিওটো সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব তো জিন হক মই লেট নকৰাকৈ স্টাৰ্ট কৰি দিছো কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে ভাৰতীয় সংবিধানত ভাষা সম্বন্ধীয় ব্যৱস্থা কেনেদৰে সুৰক্ষিত কৰা হৈছে বৰ্ণনা কৰা অৰ্থাৎ ভাৰতীয় সংবিধানত ভাষাক যথেষ্ট সুৰক্ষা দিয়া হৈছে সো সেই বিষয়ে বৰ্ণনা কৰিব কৈছে সংবিধানৰ কোনটো অনুচ্ছেদে এই বিষয় উল্লেখ কৰিছে লিখা আৰু সংবিধানৰ কোনটো অনুচ্ছেদত ভাষাক যে সংৰক্ষিত কৰি ৰখা হৈছে সেই বিষয়ে আলোচনা কৰিছে সেই বিষয়ে আমাক লিখিব কৈছে সো আনসাৰটো হল ভাৰতীয় সংবিধানত ভাষাক অত্যন্ত গুৰুত্ব দিয়া হৈছে ওকে কাৰণ ভাষা জাতীয় ঐক্যৰ অন্যতম মাধ্যম হয় কাৰণ ইয়াত কোৱা আছে ভাষা যেটো আমাৰ জাতীয় অন্যতম মাধ্যম হয় যাৰ বাবে হে সংবিধানত যথেষ্ট মৰ্যাদা বা গুৰুত্ব দিয়া হয় সংবিধানৰ বিভিন্ন অনুচ্ছেদত ভাষাৰ অধিকাৰ আৰু সুৰক্ষাৰ বিষয়ে স্পষ্টভাৱে উল্লেখ আছে সো আমি ভালদৰে বুজাই পালো যে সংবিধানৰ বিভিন্ন অনুচ্ছেদ আছে সেই অনুচ্ছেদবোৰত কি হৈছে ভাষাৰ অধিকাৰ আৰু সুৰক্ষাৰ বিষয়ে স্পষ্ট ৰূপে তাত উল্লেখ কৰা আছে সংবিধানৰ 343 নম্বৰ অনুচ্ছেদত ভাৰতৰ চৰকাৰী ভাষা হিচাপে হিন্দীক স্বীকৃতি দিয়া হৈছে সো এটো অনুচ্ছেদ আপোনালোকে মনত ৰাখিব 343 নম্বৰ অনুচ্ছেদত হিন্দী ভাষাটোক স্বীকৃতি দিয়া হৈছে কিন্তু ইংৰাজীকো পূৰ্বে একাংশ চৰকাৰী কাম-কাজৰ বাবে ব্যৱহাৰৰ অনুমতি দিয়া হৈছিল ওকে আনহাতে সংবিধানৰ 345 নম্বৰ অনুচ্ছেদৰ অধীনত ৰাজ্যবোৰক নিজ নিজ চৰকাৰী ভাষা নিৰ্ধাৰণ কৰাৰ স্বাধীনতা দিয়া হৈছে সো সংবিধানৰ এটা অনুচ্ছেদ আছে যেটো হল 345 নম্বৰ অনুচ্ছেদ যেটো অনুচ্ছেদৰ অধীনত ৰাজ্যবোৰৰ নিজৰ নিজৰ যিবোৰ চৰকাৰী ভাষা আছে সেইবোৰকো স্বাধীনতা দিয়া হৈছে অৰ্থাৎ যিকোনো ৰাজ্যই নিজৰ ভাষাক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিব পাৰিব অৰ্থাৎ সংবিধানত এনেকুৱা ধৰণৰ সুবিধা দিয়া হৈছে যে যিকোনো ৰাজ্যই নিজৰ ভাষাটোক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিব পাৰিব ওকে ইয়াৰ উপৰি 350 এ অনুচ্ছেদত মাতৃভাষাত প্ৰাথমিক শিক্ষা লাভৰ অধিকাৰক স্বীকৃতি দিয়া হৈছে যাতে প্ৰতিজন শিশুৱে নিজৰ ভাষাত শিক্ষা লাভ কৰাৰ সুবিধা পায় সো কি কোৱা আছে যে সংবিধানৰ 350 এই অনুচ্ছেদত মাতৃভাষাত প্ৰাথমিক শিক্ষা লাভৰ স্বীকৃতি দিয়া হৈছে অৰ্থাৎ শিশুসকলে যাতে নিজৰ মাতৃভাষাতে শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে সংবিধানত এই বিষয় উল্লেখ কৰা হৈছে সংবিধানৰ 351 অনুচ্ছেদত হিন্দী ভাষাৰ বিকাশৰ বিষয়টো উল্লেখ আছে য'ত বিভিন্ন ভাৰতীয় ভাষাৰ উপাদান গ্ৰহণ কৰি হিন্দীক সমৃদ্ধ কৰাৰ কথা কোৱা হৈছে সো কি কোৱা আছে ইয়াত সংবিধানৰ আৰু এটা অনুচ্ছেদ আছে যেটো হল 351 এই অনুচ্ছেদত হিন্দী ভাষাৰ বিকাশৰ বিষয়ে তাত উল্লেখ কৰা হৈছে য'ত বিভিন্ন ভাৰতীয় ভাষাৰ উপাদান গ্ৰহণ কৰি হিন্দীক সমৃদ্ধ কৰাৰ কথা কোৱা হৈছে অৰ্থাৎ হিন্দী ভাষাটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে সেয়েহে সংবিধানত ভাষাৰ সুৰক্ষাৰ বিষয়ে যথেষ্ট গুৰুত্ব দিয়া হৈছে গতিকে আমি ওপৰৰ আলোচনাৰ পৰা বা ওপৰত যিখিনি দিয়া আছে এইখিনিৰ পৰা আমি ভালদৰে বুজা পালো যে সংবিধানত ভাষাৰ সুৰক্ষাৰ বাবে যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু জাতীয় ভাষা ৰাজ্যিক ভাষা আৰু সংখ্যালঘু ভাষাৰ ক্ষেত্ৰতো সুৰক্ষা ব্যৱস্থা কৰা হৈছে তো এনেকুৱা ধৰণৰ ভাষাৰ যথেষ্ট সুৰক্ষাৰ বিষয়ে গুৰুত্ব দিয়া হৈছে কোৱেশ্চন নম্বৰ 2 সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত ভাষাসমূহৰ গুৰুত্ব বিষয় লিখা অৰ্থাৎ সংবিধানৰ যি অষ্টম অনুসূচী আছে তাত কি কৈছে অন্তৰ্ভুক্ত কৰা ভাষাসমূহৰ বিষয়ে বা সেইবোৰৰ গুৰুত্ব বিষয়ে আমাক লিখিব কৈছে এই ভাষাসমূহ কিদৰে সংৰক্ষণ বা প্ৰসাৰ কৰা হয় বা কৰিব পৰা যায় তাৰ বিষয়ে আলোচনা কৰিব কৈছে আনসাৰটো হল সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত ভাষাসমূহক ভাৰতৰ স্বীকৃত ভাষা হিচাপে গণ্য কৰা হয় অৰ্থাৎ সংবিধানৰ অষ্টম অনুসূচীত যিবোৰ ভাষা অন্তৰ্ভুক্ত কৰা হৈছে সেইবোৰক ভাৰতৰ স্বীকৃত ভাষা হিচাপে গণ্য কৰা হয় অৰ্থাৎ স্বীকৃতপ্ৰাপ্ত ভাষাসমূহক অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে
সংবিধান গ্ৰহণৰ সময়ত এই তালিকাত মুঠ 14টা ভাষা আছিল যেতিয়া সংবিধানখন গ্ৰহণ কৰা হৈছিল তেতিয়া টোটাল তাত 14 ভাষা আছিল কিন্তু এতিয়া ভাষাৰ সংখ্যা 22 টা লৈকে বৃদ্ধি পাইছে কিন্তু এতিয়া বৃদ্ধি হৈ 22 টা লৈকে হৈছে এই ভাষাসমূহক সংবিধানত এনেকুৱা হ'ব এই ভাষাসমূহক সংবিধানত বিশেষ সুৰক্ষা দিয়া হৈছে যাতে ভাষাসমূহৰ সংৰক্ষণ বিকাশ আৰু প্ৰসাৰ হয় ওকে নেক্সট দি আছে অষ্টম অনুসূচিত অন্তৰ্ভুক্ত ভাষাবোৰ বিশেষ সুবিধা লাভ কৰে যেনে এই ভাষাসমূহত শিক্ষাদান চৰকাৰী কাম-কাজ আদালতত ব্যৱহাৰ আৰু সাহিত্য সংস্কৃতিৰ বিকাশ আদি অতি সহজ হয় অৰ্থাৎ অষ্টম অনুসূচিত যিবোৰ ভাষা ৰখা আছে বা স্বীকৃতি দিয়া আছে সেইবোৰৰ বিশেষ কাম আছে অৰ্থাৎ চৰকাৰী কাম-কাজতো হওক আদালতত এইবোৰত ব্যৱহাৰ কৰা হয় সেইবোৰ ভাষাক কেন্দ্ৰীয় চৰকাৰে এই ভাষাসমূহৰ বিকাশৰ বাবে বিভিন্ন উদ্যোগ লয় যেনে সাহিত্য একাডেমী বিশ্ববিদ্যালয় আৰু গৱেষণা কেন্দ্ৰ স্থাপন লগতে সংবিধানৰ 344 অনুচ্ছেদ অনুসৰি চৰকাৰ নিয়মীয়া ভাষা আয়োগ গঠন কৰি ভাষাসমূহৰ উন্নয়ন নিশ্চিত কৰে ওকে তাৰ পিছত অষ্টম অনুসূচিৰ বিষয়ে কি দি আছে চাও অষ্টম অনুসূচিত অন্তৰ্ভুক্ত ভাষাসমূহৰ এটা বিশেষ সুবিধা হ'ল কেন্দ্ৰীয় চৰকাৰী চাকৰিৰ বাবে এই ভাষাবোৰ ব্যৱহাৰৰ সুবিধা থাকে আৰু সংবিধানৰ বিভিন্ন অনুচ্ছেদত এই ভাষাসমূহৰ অধিকাৰ সুৰক্ষিত কৰা হৈছে ভেৰি গুড হেহে আমি ক'ব পাৰো যে এই ভাষাবোৰক সংবিধানৰ এক বিশেষ মান্যতা দিয়া হৈছে যাতে ভাষা সাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণ হয় নাও কোৱেশ্চন নম্বৰ 3 কি দি আছে ভাৰতৰ সংবিধানৰ অধীনত প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাখ্যা কৰা অৰ্থাৎ ভাৰতীয় সংবিধানৰ অধীনত যিবোৰ ভাষা আছে সেইবোৰ ভাষাত প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাৰ ব্যৱহাৰৰ যি প্ৰয়োজনীয়তা আছে সেই বিষয়ে আমাক লিখিব কৈছে সো আনসাৰটো হ'ল সংবিধানৰ 350A অনুচ্ছেদত মাতৃভাষাত প্ৰাথমিক শিক্ষা লাভৰ অধিকাৰক সুনিশ্চিত কৰা হৈছে ওকে মোস্ট ইম্পৰ্টেন্ট লাইন হয় এটো আপোনালোকে মনত ৰাখিব ইয়াৰ অৰ্থ এই যে সকলো শিশুৰ শিক্ষাৰ মূল ভিত্তি তেওঁৰ মাতৃভাষাত হওক বুলি সংবিধানত বিশেষ উল্লেখ আছে অৰ্থাৎ সংবিধানত এইখিনি লিখিতভাৱে আছে যে প্ৰত্যেকটো শিশুৱে যাতে নিজৰ মাতৃভাষাতে শিক্ষা লাভ কৰিব পাৰে মাতৃভাষাত শিক্ষা লাভ কৰিলে শিশুসকলে অতি সহজে শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকৰ জ্ঞান বৃদ্ধি হয় সো এইবোৰ কথা আমি আগতেও পাই আহিছো যে শিশুসকলে যদি নিজৰ মাতৃভাষাতে শিক্ষা লাভ কৰে তেনেহলে সিহঁতৰ জ্ঞান যথেষ্ট পৰিমাণে বৃদ্ধি পায় অধিকাংশ শিশু মাতৃভাষাত অধ্যয়ন কৰাৰ বাবে তেওঁলোকৰ মানসিক বিকাশ আৰু বুজিব পৰা ক্ষমতা উন্নত হয় অৰ্থাৎ বেছিভাগ লৰা ছোৱালী বা ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষাত অধ্যয়ন কৰে যাৰ বাবে সিহঁতৰ মানসিক বিকাশ আৰু সিহঁতৰ বুজি পোৱাৰ ক্ষমতা যথেষ্ট উন্নয়ন হয় বহুতো শিক্ষা গৱেষণাৰ পৰা জনা গৈছে যে মাতৃভাষাত অধ্যয়ন কৰিলে শিশুৱে দ্ৰুত শিক্ষা গ্ৰহণ কৰে আৰু শিক্ষাত উন্নতি সাধন হয় সো বিভিন্ন ৰিসাৰ্চত এইখিনি বুজিব পৰা গৈছে যে শিশুসকলে যদি নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰে তেনেহলে সিহঁতৰ শিক্ষা গ্ৰহণ কাৰ্যখিনি দ্ৰুত গতিত সাধিত হয় ওকে এই বিষয়টোক যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু শিক্ষানীতি আৰু সংবিধান দুয়োতেই মাতৃভাষাৰ প্ৰাথমিক শিক্ষাৰ প্ৰস্তাৱ দিয়া হৈছে অৰ্থাৎ সংবিধানতে হওক শিক্ষানীতিতে হওক মাতৃভাষাৰ গুৰুত্বৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মাতৃভাষাত শিক্ষাদান নিশ্চিত কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰেও মাতৃভাষাতে যাতে শিক্ষা গ্ৰহণ কৰে ল'ৰা-ছোৱালীবোৰে তাৰ ওপৰত যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছিল যেনে শিক্ষকৰ প্ৰশিক্ষণ মাতৃভাষাত পাঠ্যপুথি প্ৰস্তুতকৰণ আৰু বিদ্যালয়সমূহত মাতৃভাষাত পঢ়োৱাৰ ব্যৱস্থা সো এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছিল কেন্দ্ৰীয় চৰকাৰে এইবিলাক ব্যৱস্থা লোৱাৰ মূল উদ্দেশ্য হ'ল শিশুৰ মানসিক বিকাশৰ সহায় হোৱা সেয়ে সংবিধানৰ অধীনত মাতৃভাষাত শিক্ষাৰ অধিকাৰক সংৰক্ষিত কৰা হৈছে আমি ভালদৰে বুজা পালো ইম্পৰ্টেন্ট হয় কোৱেশ্চনবোৰ কোৱেশ্চন নম্বৰ 4
বহু ভাষিকতা অৰ্থাৎ মাল্টিলিংগুৱেলিজম বুলিলে কি বুজা ভাৰতৰ শিক্ষা ব্যৱস্থাত বহু ভাষিকতাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা অৰ্থাৎ মাল্টিলিংগুৱেলিজম বুলিলে কি বুজা আৰু লগতে ভাৰতৰ যি শিক্ষা ব্যৱস্থা আছে তাত বহু ভাষিকতাৰ গুৰুত্ব সম্পৰ্কে আমাক আলোচনা কৰিব দিছে আনসাৰটো হ'ল বহু ভাষিকতা অৰ্থাৎ মাল্টিলিংগুৱেলিজম বুলিলে এজন ব্যক্তিয়ে একাধিক ভাষা কথা কোৱাৰ সক্ষমতা বুজোৱা হয় এটা সমাজ ৰাষ্ট্ৰ বা ৰাজ্যত ওকে ৰাজ্য বা ৰাষ্ট্ৰত যদি বহুতো ভাষা কথা কোৱা যায় তেন্তে সেই পৰিস্থিতিকো বহুভাষিক পৰিৱেশ বুলি কোৱা হয় অৰ্থাৎ কোনো ৰাজ্যতে হোক কোনো ৰাষ্ট্ৰতে হোক যদি বহুতো ভাষা পোৱা যায় তাক কোৱা হয় বহুভাষিক পৰিৱেশ ওকে ভাৰত এখন বহুভাষিক দেশ আমি সকলোৱে জানো যে ভাৰতত বহুতো ভাষা কোৱা হয় য'ত শতাধিক ভাষাত কথা কোৱা হয় ইয়াত লিখা আছে যাত বহুতো ভাষাত কথা কোৱা হয় আৰু সংবিধানৰ অষ্টম অনুসূচীত 22টা 22টা ভাষা স্বীকৃতি লাভ কৰিছে আৰু লগতে আমি পাই আহিলো আমাৰ সংবিধানত ইমানটা ভাষা স্বীকৃতি লাভ কৰিছে ওকে শিক্ষাৰ ক্ষেত্ৰত বহু ভাষিকতা বিশেষ গুৰুত্বপূৰ্ণ শিক্ষাৰ ক্ষেত্ৰতো ইয়াৰ গুৰুত্ব আছে কাৰণ শিক্ষাৰ আৰম্ভণিতে শিশুসকলে নিজৰ মাতৃভাষাত শিক্ষা লাভ কৰিলে ভালদৰে বুজিব পাৰে ওকে কিন্তু আগলৈ গৈ অন্যান্য ভাষাও শিকাটো অত্যন্ত প্ৰয়োজনীয় কেৱল মাতৃভাষা শিকিলেই নহব প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে অন্যান্য ভাষাবোৰো শিকিব লাগিব শিক্ষানীতি অনুসৰি শিশুসকলে মাতৃভাষাৰ উপৰিও অন্তত দুটা ভাষা শিকিব লাগে অৰ্থাৎ শিক্ষানীতিৰ এটা নিয়ম আছে যে শিশুসকলে নিজৰ মাতৃভাষা শিকাৰ লগতে বা তাৰ উপৰিও দুটা ভাষা শিকিব লাগে যাতে তেওঁলোকে অন্যান্য ভাষাবোৰ উপলব্ধি কৰিব পাৰে সাহিত্য আৰু সংস্কৃতিৰে পৰিচিত হ'ব পাৰে আৰু যোগাযোগৰ ক্ষেত্ৰতো সুন্দৰভাৱে বিকাশ ঘটাব পাৰে অৰ্থাৎ শিক্ষা ব্যৱস্থাত কি নিয়ম দিয়া আছে যে প্ৰত্যেকগৰাকী শিশুৱে নিজৰ মাতৃভাষা শিকাৰ উপৰিও সিহঁতে আৰু দুটা ভাষা শিকিব লাগিব যাতে সিহঁতে কি কৰিব পাৰে সাহিত্য আৰু সংস্কৃতিৰ পৰিচিত হ'ব পাৰে যোগাযোগৰ ক্ষেত্ৰতো সুন্দৰভাৱে বিকাশ ঘটাব পাৰে এইখিনি উল্লেখ আছে ওকে শিক্ষাৰ ক্ষেত্ৰত বহু ভাষিকতাৰ সুবিধা এই যে ই ছাত্ৰ ছাত্ৰীসকলক ভাষাগত বাধাৰ পৰা মুক্ত কৰে আৰু তেওঁলোকক বিভিন্ন ভাষাৰ জ্ঞান লাভ কৰাৰ সুযোগ দিয়ে ওকে সো নেক্সট কোৱা আছে শিশুসকলে নিজৰ ভাষাত শিকিলে আত্মবিশ্বাসী হয় আৰু লগতে আন ভাষাও শিকিলে তেওঁলোকৰ যোগাযোগৰ ক্ষমতা বাঢ়ে সেয়ে শিক্ষাৰ ক্ষেত্ৰত বহু ভাষিকতা এক গুৰুত্বপূৰ্ণ বিষয় সো আমি মাল্টিলিংগুৱেলিজম মানে কি হয় তাৰ গুৰুত্ব কি হেখিনি ভালদৰে বুজা পালো যে মাল্টিলিংগুৱেলিজম থাকিলে বহু ভাষিকতা থাকিলে ছাত্ৰ ছাত্ৰীসকলে নিজৰ কমিউনিকেশ্যন অৰ্থাৎ যোগাযোগৰ ক্ষমতাখিনি বা বিভিন্ন ধৰণৰ হিয়তৰ ডেভেলপমেন্ট হয় ওকে নাও কোৱেশ্চন নম্বৰ 5 বহুভাষিক শ্ৰেণীকক্ষ কেনেকুৱা হয় লিখা অৰ্থাৎ মাল্টিলিংগুৱেলিজম ক্লাছ কেনেকুৱা ধৰণৰ হ'ব লাগে তাৰ বিষয়ে লিখিব কৈছে এনে শ্ৰেণীকক্ষত শিক্ষাদানৰ প্ৰধান চ্যালেঞ্জ সমূহ কি চ্যালেঞ্জ আহিব পাৰে সো আনসাৰটো চাই লও এবাৰ যে বহুভাষিক শ্ৰেণীকক্ষ হৈছে এনে এক শিক্ষাৰ পৰিৱেশ য'ত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ভাষাত কথা পাতে আৰু শিক্ষকে একাধিক ভাষা ব্যৱহাৰ কৰি পাঠদান কৰে ওকে বুজি পালো আমি এনে শ্ৰেণীকক্ষত বিভিন্ন ভাষিক পৰিৱেশ থাকিব পাৰে যেনে কিছুমান ছাত্ৰ ছাত্ৰীয়ে মাতৃভাষাত ভালকৈ বুজে আন কিছুমান ইংৰাজী বা হিন্দী আৰু আন কিছুমানে অঞ্চল ভিত্তিক ভাষা বেছি বুজে সো এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে তো এনে পৰিস্থিতিত এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হলে কি কৰিব লাগিব এনে পৰিস্থিতিত শিক্ষাদান কৰাৰ সময়ত বহুতো সমস্যা আহে প্ৰথম সমস্যাটো হ'ল যে সকলো শিক্ষাৰ্থীয়ে একেটা ভাষা বুজি নোপোৱাটো যাৰ ফলত কিছুমান শিক্ষাৰ্থী পিছ পৰি থাকিব পাৰে ওকে শিক্ষকে একাধিক ভাষা ব্যৱহাৰ কৰিব লাগিব যাতে সকলো শিক্ষাৰ্থীয়ে একে নিয়মতে পঢ়িব পাৰে অৰ্থাৎ এনেকুৱা সমস্যাৰ সৃষ্টি হলে শিক্ষকে কি কৰিব লাগিব বিভিন্ন ভাষা বা বিভিন্ন নিয়ম ব্যৱহাৰ কৰিবলৈ সিহঁতক পঢ়াব লাগিব যাতে সিহঁতে ভালদৰে শিকিব পাৰে ওকে দ্বিতীয় সমস্যাটো হ'ল যে বিভিন্ন ভাষা থাকিলে শিক্ষাৰ্থীসকলে নিজৰ ভাষাক বেছি গুৰুত্ব দিব পাৰে ওকে বিভিন্ন ভাষা থাকিলে
শিক্ষাৰ্থীসকলে নিজৰ ভাষাটোক বেছিকৈ গুৰুত্ব দিব পাৰে আৰু আন ভাষা শিকাত আগ্ৰহ কম দেখুওৱা সম্ভাৱনা থাকে আন এটা সমস্যা হ'ল শিক্ষকে একাধিক ভাষাত পাঠদান কৰিবলৈ সক্ষম হ'ব লাগিব নহলে অৰ্থাৎ শিক্ষকসকলে একাধিক ভাষাত পাঠদান কৰাৰ সক্ষমতা থাকিব লাগিব যদি তেনেকুৱা নহয় তেনেহলে শিক্ষাৰ্থীসকলে কঠিন ভাষাৰ পাঠ বুজিব নোৱাৰিব সো এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে গতিকে এই সমস্যাবোৰৰ সমাধানো আমাক জানিব লাগিব এই সমস্যাসমূহৰ সমাধান কৰিবলৈ শিক্ষকে কি কৰিব লাগিব সহজ ভাষা ব্যৱহাৰ কৰিব লাগিব ওকে শিশুসকলক মাতৃভাষাত বুজোৱাৰ লগতে অন্য ভাষাও অৰ্থাৎ আন হ'ব আন ভাষাও ধীৰে ধীৰে অৰ্থাৎ লাহে লাহে হ'ব ইয়াত লাহে লাহে আন ভাষাও লাহে লাহে শিকাব লাগিব বহুভাষিক শ্ৰেণীকক্ষত পাঠদান কৰাটো সহজ নহয় কিন্তু শিক্ষকে উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰিলে ই শিক্ষাৰ্থীৰ বাবে উপকাৰী হৈ উঠিব ওকে সো আমি ভালদৰে বুজাই পালো নেক্সট কোৱেশ্চন নম্বৰ 6 শিক্ষাদান প্ৰণালীত বহুভাষিক দৃষ্টিভংগী কেনেকৈ প্ৰয়োগ কৰিব পাৰি বুজাই লিখা সো শিক্ষকসকলৰ বাবে এনে দৃষ্টিভংগী কাৰ্যকৰী হ'বনে আলোচনা কৰা সো আনসাৰটো হ'ল শিক্ষাদান প্ৰণালীত বহুভাষিক দৃষ্টিভংগী প্ৰয়োগ কৰাৰ বাবে শিক্ষকে প্ৰথমে শিশুসকলৰ ভাষাগত পৰিৱেশ চমুকৈ বুজিব লাগিব যদি শিক্ষাৰ্থীসকলে বিভিন্ন ভাষাত কথা পাতে তেন্তে পাঠদানৰ সময়ত শিক্ষকে এই ভাষাসমূহক সমন্বিত কৰি সহজ ভাষা ব্যৱহাৰ কৰিব লাগে উদাহৰণস্বৰূপে প্ৰথমে মাতৃভাষাত বিষয়টো বুজাই দি আৰু তাৰ পিছত আন ভাষাত ব্যাখ্যা কৰা এক ভাল পদ্ধতি হয় ই শিক্ষাৰ্থীসকলক নতুন ভাষা শিকাত যথেষ্ট সহায় কৰে সো এবাৰ ইজি টপিক হয় ইমান কঠিন নহয় আপোনালোকে এবাৰ পঢ়িলে ভালদৰে বুজিব পাৰিব শিক্ষকে যদি বহুভাষিক দৃষ্টিভংগী গ্ৰহণ কৰে তেন্তে শিক্ষাৰ্থীসকলে সহজে শিক্ষা গ্ৰহণ কৰিব পাৰে ওকে বিশেষকৈ নতুন ভাষা শিকাৰ ক্ষেত্ৰত অনুবাদ ছবি আৰু গল্প ব্যৱহাৰ কৰিলে শিশুবোৰে সহজে বুজিব পাৰে ভাল কথা হয়তো একটি শব্দ বা বাক্য তুলনা কৰি বিভিন্ন ভাষাৰ সাদৃশ্য বা পাৰ্থক্য দেখুৱাই দিলে ছাত্ৰ-ছাত্ৰীসকলে বা শিক্ষাৰ্থীসকলে সহজে বুজিব পাৰে শিক্ষকৰ বাবে এই দৃষ্টিভংগী কাৰ্যকৰী হ'ব যদি তেওঁলোকে পৰিকল্পিতভাৱে শিক্ষাদান কৰে আৰু শিক্ষাৰ্থীৰ ভাষাগত সমস্যাবোৰ চমুকৈ বুজি লয় সো এইখিনি আছিল এটো কোৱেশ্চনৰ আনসাৰ নেক্সট আমি কোৱেশ্চন নম্বৰ 7 এবাৰ চাই লওঁ কোৱেশ্চন নম্বৰ 7 ত দি আছে মাতৃভাষা দ্বিতীয় ভাষা আৰু তৃতীয় ভাষা শিক্ষাৰ মাজত সম্পৰ্ক কেনেকুৱা অৰ্থাৎ এইবোৰ ভাষাৰ শিক্ষাৰ মাজত কেনেকুৱা সম্পৰ্ক আছে সেইটো লিখিব কৈছে বহুভাষিক শ্ৰেণীকক্ষত এই ভাষাসমূহৰ শিক্ষা কেনেকৈ সমন্বিত কৰা উচিত তাৰ বিষয়ে লিখা সো আনসাৰটো হ'ল মাতৃভাষা হৈছে শিশুৰ প্ৰথম ভাষা যাক তেওঁ সহজে বুজে পাতে অৰ্থাৎ কথা পাতে আৰু চিন্তাধাৰাৰ বিকাশ ঘটায় ওকে দ্বিতীয় ভাষা হৈছে যি ভাষাটো মাতৃভাষাৰ পিছত শিকিব লাগে যেনে ইংৰাজী হিন্দী বা আন ৰাজ্যিক ভাষা তৃতীয় ভাষা সাধাৰণতে শিক্ষাৰ উচ্চ স্তৰত শিকোৱা হয় যাক শিশুসকলে দ্বিতীয় ভাষাৰ ওপৰত নিৰ্ভৰ কৰি বুজিবলৈ চেষ্টা কৰে ওকে বহুভাষিক শ্ৰেণীকক্ষত এই ভাষাসমূহ সমন্বিত কৰি পাঠদান কৰাটো অতি গুৰুত্বপূৰ্ণ হয় প্ৰথমে শিক্ষাৰ্থীসকলক মাতৃভাষাত পাঠ বুজাই দিব লাগে তেওঁলোকে আগ্ৰহেৰে শিকিব তাৰ পিছত ধীৰে ধীৰে অৰ্থাৎ লাহে লাহে দ্বিতীয় ভাষাৰ কথাবোৰ শিকাব লাগিব যাতে শিক্ষাৰ্থীসকলে আন ভাষাৰ জ্ঞান লাভ কৰে ওকে একেবাৰে শেষত তৃতীয় ভাষাটো সহজ শব্দৰ জৰিয়তে ছবিৰ সহায়ত আৰু কথোপকথনৰ জৰিয়তে বুজাই দিব লাগে ওকে সো আমি এইখিনি ভালদৰে বুজাই পালো তো যিয়ে নহওক ভিডিওটো মই দীঘল নকৰো আপোনালোকে ইয়াৰ পৰা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে মই গোটেইকেইটা কোৱেশ্চন এনেকৈ দি আছো আপোনালোকে স্ক্ৰিনশ্বট মাৰি প্লাই আপোনালোকে পঢ়িব পাৰিব সো এইটো কোৱেশ্চন নম্বৰ 8 হয় নেক্সট এইখিনি কোৱেশ্চন নম্বৰ 8 ৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 9 আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব ওকে কোৱেশ্চন নম্বৰ 9 ৰ আনসাৰ হয় দেন কোৱেশ্চন নম্বৰ 10 হয় ওকে
Question number 10 or baki answer khini yat diya ase. Question number 11. Okay. Now question number 11 or baki onkho khini yat ase. Okay. Question number 12. So iman bar question explain korile bahut somoyar proyojon hoy, gotike moi video to dikal nokoru, apnaloke hoyto bore hoi jabo, jiye nohok apnaloke এইবাৰ স্ক্ৰিনশ্বট মাৰি প্লাই নিজে নিজে মোবাইলত পঢ়িব পাৰিব। Okay. Question number 14. ত্ৰিভাষিক সূত্ৰ অনুসৰি এইটো question most important হয়, ভালদৰে আপোনালোকে চাব। এইবোৰ question important হয়, ভালদৰে চাব। Okay. Question number 15. এইবাৰ most important question. Okay. Question number 16. Okay. Question number 17. Then question number 18. Question number 19. Okay. So ekinite he gol ye total question dia ase 19. So moi akha korim apnaloke screenshot mari loise. So jehetu apnalokor porikha honmukhot apnaloke bhalore study korok, bhalore pohok aru bhalkoi exam likhok, bhal number loi ahok, moi apnalokok help kora babe asu। So punor ebar koisu, so enukwa dhonar video to pabole hole apnaloke channel to subscribe kori rakhok, like aru share koribo, thik ase। So azir video ekhini asil, see you on the next one, till then thank you, have a good day।